আজি আমাৰ 126টা সমষ্টিৰ পৰা অহা নিৰ্বাচনী প্ৰভাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। আজি আমাৰ অসমত নিৰ্বাচনৰ বাবে দায়িত্ব প্ৰদান কৰা কেপ্টেইন অভিমন্যু ডাঙৰীয়াও আহিছিল। তেখেতেও আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে কথা বতৰা আৰু আজিৰ দিনটোত তিনিগৰাকী অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। অহাকালিও বিভিন্নজনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। সমান্তৰালভাৱে অহাকালি আবেলি মই মাজুলীলৈ যাম আৰু মোৰো প্ৰচাৰ কাৰ্যসূচী 1 তাৰিখৰ পৰা মাজুলীৰ পৰাই শুভাৰম্ভ হ'ব এটা চাইকেল প্ৰচেছনৰ যোগেদি। শুভেচ্ছা থাকিল। তপন গগৈ কৈছে মই জিকিলো, এতিয়া আপোনালোকে কাক বিশ্বাস কৰিব এইটো আপোনালোকৰ প্ৰশ্ন, মইতো কাকো নকওঁ। আল্টিমেটলিটো ইভিএমে কৰিব। গতিকে যোনে জিকিম বুলি কয় তাকেই মোৰ শুভেচ্ছা। বাকীটোতো আমি বিজেপিক টিকাব চেষ্টা কৰিব নোৱাৰিম। অখিল গগৈ কৈছে নাজিৰাৰ বিধায়কে কি কৰি আছে নাজানো, কিন্তু শিৱসাগৰত বিপুল ভোজত লগৰ কাৰণে তেওঁ এতিয়াও লাগি আছে বুলি গৌৰৱ গগৈ। এই তিনি গগৈকো ধৰিব নোৱাৰি কোনে কাক কি কৰিব খুজি আছে, কাকে ক'ত লেগ মাৰিব, সিহঁতৰ ভিতৰত কি চলি আছে বুজা বৰ্তা। কোনে কাক মাৰি থাকে একো ধৰিব নোৱাৰে। গতিকে সময়ে প্ৰমাণ কৰিব কোনে লিড দিয়ে কোনে লিড নিদিয়ে। কিন্তু এটা কথা ঠিক যে আমি বিজেপি সকলো সমষ্টিতে 126টা সমষ্টি আছে, 105টা সমষ্টিত আমি লিড পাম বিধানসভা আৰু ভালকৈ লিড পাম। মই একেবাৰে কনফিডেণ্ট হৈছোঁ, কাৰণ ইমান অসমত কাম হোৱাই নাছিল যিধৰণে আমি কাম কৰিছোঁ। আৰু এতিয়াও কিমান ডাঙৰ কথা কৰিছোঁ যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাম। ইয়াতকৈ দুখীয়া মানুহক কি সহায় লাগে, মধ্যবিত্ত মানুহক কি সহায় লাগে। মেট্ৰিক পাছ কৰিলে ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰ। গতিকে ইমান কাম কৰাৰ পিছত ৰাইজে আমাক আশীৰ্বাদ নিদিয়াৰ কাৰণ কি? সকলো 40 লাখ মহিলাৰ বেংক একাউণ্ট 10 লাখ টকা 10,000 টকাকৈ যাব, লাখপতি বিধি তাতেই 4,000 কোটি। মানুহে আমাক আশীৰ্বাদ কিয় দিব? আজি 31 মাৰ্চ 30 মাৰ্চ ইমান ধুনীয়াকৈ ট্ৰেজাৰীত সকলোৱে বিল পাইছে। আগতে হ'লে আপোনালোকে নিউজ লিখে ট্ৰেজাৰীত মদৰ আড্ডা বহিছে, মদ পানী খাইছে, ভোজ ভাত, বিল হোৱা নাই, ঠিকাদাৰ ৰখি আছে, পইচা খুজিছে। এতিয়াতো একো উমঘামেই নাই। ইমান ধুনীয়াকৈ চৰকাৰ চলি আছে। ট্ৰেজাৰীত 31 মাৰ্চ 6টা বজাত 8টা বজাত ট্ৰেজাৰী বন্ধ হৈ গ'ল। কালি ট্ৰেজাৰী অফিচাৰ কোনো ট্ৰেজাৰীত নাহে, ৰাতি ছানডে চবে ঘৰতে দিয়ে। একদম ডিচিপ্লিন। আগতে আপোনালোকৰ কেমেৰা 31 মাৰ্চত গৈ ট্ৰেজাৰীৰ সন্মুখত ৰখি থাকে নে? এতিয়াতো একো নাই। ইমান ধুনীয়াকৈ ৰাজ্যখন চলিছে। গতিকে মই নিশ্চিত যে ৰাজ্যৰ জনসাধাৰণে আমাক অফুৰন্ত আশীৰ্বাদ